নমস্কাৰ প্ৰথম সংবাদলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰে কোভিড পজিটিভ কৰোনাত আক্ৰান্ত হৈছে বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ দাস ৰমেন দাস কৰোনাত আক্ৰান্ত জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা আৰু উৎপল তালুকদাৰ অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰে কোভিড-19 পজিটিভ ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰে কৰোনা ভাইৰাছ কৰোনাত আক্ৰান্ত হৈছে বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস লগতে কৰোনাত আক্ৰান্ত হৈছে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা আৰু উৎপল তালুকদাৰ 11 গৰাকীকৈ কৰ্মচাৰী দেহত কোভিড-19 ধৰা পৰাৰ পাছতে স্বাভাৱিকতে এতিয়া আতংকিত তথা শংকিত হৈ পৰিছে সচিবালয়ৰ অন্যান্য কৰ্মচাৰীসকল কিয়নো সন্মুখত আছে বিধানসভাৰ অধিৱেশন আৰু বিধানসভাৰ অধিৱেশনৰ প্ৰাক্ষণত অসম সচিবালয়ৰ 11 গৰাকীকৈ কৰ্মচাৰী দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ এক ব্ৰেকিং নিউজ বঙাইগাঁৱত ঘোষখোৰ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ওসি হৰমুজ আলী বিদ্যাপুৰ আৰক্ষী চকীৰ ওসি হৰমুজ আলীক গ্ৰেপ্তাৰ কৰা হয় উৎকোচ লওঁতে হাতে লুতে গ্ৰেপ্তাৰ কৰা হয় ওসি গৰাকীক 5000 টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিষয়া আলী স্থানীয় এজন লোকক ভুৱা গোচৰত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হয় আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু হাতে লুতে উৎকোচ লৈ থকাৰ সময়তে ওসি গৰাকীক গ্ৰেপ্তাৰ কৰা হয় বঙাইগাঁৱত ঘোষখোৰ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ওসি হৰমুজ আলী বিদ্যাপুৰ আৰক্ষী চকীৰ ওসি হৰমুজ আলীক গ্ৰেপ্তাৰ কৰা হয় উৎকোচ লওঁতেই হাতে লুতে গ্ৰেপ্তাৰ কৰা হয় ওসি গৰাকীক 5000 টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিষয়া আলী স্থানীয় এজন লোকক ভুৱা গোচৰত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হয় হৰমুজ আলীৰ বিৰুদ্ধে আৰু এজন ঘোষখোৰ ওসিক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় ভুৱা গোচৰত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে হাতে লুতে উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় ওসি হৰমুজ আলীক দুৰ্নীতি নিবাৰকে চলাইছিল অভিযান দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে লুতে গ্ৰেপ্তাৰ হ'ল ওসি হৰমুজ আলী 5000 টকাৰ উৎকোচ লৈ থকাৰ সময়তে দুৰ্নীতি নিবাৰকৰ হাতত ধৰা পৰিল হৰমুজ আলী আৰু এনেদৰে বিভিন্ন সময়ত দেখিবলৈ পোৱা হৈছে এনেদৰে ধন দাবী কৰি জালত পৰিছে বহু আৰক্ষী বিষয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰে বাৰে কৈ আহিছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ কথা আৰু তেনে সময়তো কিন্তু এনেধৰণৰ উৎকোচৰ পৰম্পৰা অব্যাহত আছে বিশেষকৈ আৰক্ষী থানাসমূহত বিভিন্ন সময়ত বিভিন্ন ভুৱা গোচৰৰ বাবে ধন দাবী কৰি আহিছে একাংশ আৰক্ষী বিষয়াই আৰু তেনে এগৰাকী আৰক্ষী বিষয়া হ'ল হৰমুজ আলী আৰু হৰমুজ আলীয়ে এজন ব্যক্তিক ভুৱা গোচৰত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল আৰু এই অভিযোগ দাখিল কৰা হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে বঙাইগাঁৱত দুৰ্নীতি নিবাৰকে চলাইছিল অভিযান আৰু এই অভিযান কালত 5000 টকাৰ উৎকোচ লৈ থকাৰ সময়তে হাতে লুতে গ্ৰেপ্তাৰ কৰা হয় ওসি হৰমুজ আলীক আইচিএ খুলিছিল মানে মোৰ সৰু ভাই এণ্ড দেউতাই মাৰামাৰি কৰিছিল এজনৰ লগত সেইটো লৈ কেছ হৈছিল প্লাছ মই সেই মাৰামাৰিটো এটেণ্ড নাছিলোঁ তথাপি মোৰ নামটো কেছ দিছিল তো মই চাকৰি কৰাৰ কাৰণে মোৰ নামটো সেইটো চালাকি কৰি ভৰাই লৈছে আৰু সেই সূত্ৰে তেওঁ মোক ডেইলি ফোন কৰি থাকে আৰু কয় তোক অফিচৰ পৰা উঠাই লৈ আহিম তোৰ দেউতাৰ 150 বিঘা মাটি আছে 70টা গৰু আছে ঘৰত পাৱাৰ টিলাৰ আছে তোৰ চাকৰি আছে কিয় পইচা দিব নোৱাৰিবি দিবই লাগিব নহ'লে তোক অফিচৰ পৰা উঠাই লৈ আহিম মোক বহুত ভয় ভাবুকি দেখাইছে আৰু ভয় ভাবুকি দেখুৱাৰ কাৰণে মই তাক অলৰেডি 62000 পেড কৰিছোঁ আৰু তেওঁক 8000 লাগে এই 8000 পৰা আজি তেওঁ 3000 মাইনাছ কৰিছিল 5000 তেওঁক লাগে দিলে তেওঁ মানে মোক ৰিলিজ দিব সেই 5000 দিয়া আহোঁতে তেওঁ হাতে নতে এৰেষ্ট হ'ল হয় 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 ভিতৰতে তেওঁ যিটো ৰুমত বহে সেইটো ৰুমতে এৰেষ্ট হৈছে তেওঁ আমাক অভিযোগ দিছিলে আছাউদ্দিন আলী বুলি তেখেতে আমাক অভিযোগ দিয়া অভিযোগৰ ভিত্তিত আমি এটা কেছ ৰুজু কৰোঁ এণ্টি কৰাপশ্যন ব্যুৰোত আৰু আজি আহি আমি ট্ৰেপ কৰি তেখেতক আমি কৰায়ত্ব কৰোঁ কিমান টকা পালে তেওঁক আমি 5000 টকা ট্ৰেপ কৰিছোঁ আৰু আগত তেওঁ কিবা কেছৰ সংক্ৰান্তীয় পইচা ওলোৱা বুলি অভিযোগ আছে সেইখিনি আমি তদন্ত কৰিম তেওঁক লৈ যাব আমি লৈ যাম গুৱাহাটীলৈ লৈ যাম হয় আৰু
সেয়া দুৰ্নীতি নিবাৰকৰ ভাষ্য কেৱল এই অভিযোগেই নহয় পূৰ্বতেও এনে বহু অভিযোগ আছে ওচি হৰমুজ আলীৰ বিৰুদ্ধে আৰু এনে কেতবোৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছিল আসাউদ্দিন আলী নামৰ এগৰাকী ব্যক্তি ধন দাবী কৰাৰ কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে এটা ভুৱা গোচৰৰ বাবে ধন দাবী কৰিছিল আৰু সেই অভিযোগ দাখিল কৰা হৈছিল দুৰ্নীতি নিবাৰকৰ ওচৰত আৰু সেই অভিযোগৰ ভিত্তিতে অভিযান চলাইছিল দুৰ্নীতি নিবাৰকে আৰু এই অভিযান কালতে হাতেলতে ধৰা পেলোৱা হ'ল ওচি হৰমুজ আলীক ৫,০০০ টকাৰ উৎকোচ লৈ থকাৰ সময়ত গ্ৰেপ্তাৰ কৰা হয় হৰমুজ আলীক আৰু গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব হৰমুজ আলীক আমি জনাইছো যে আৰক্ষী বিষয়াজনে স্থানীয় আৰছাদ আলী নামৰ এজন লোকক সঘনাই ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছিল সাধাৰণ এক মাৰপিটৰ ঘটনাৰ অচিলালৈ আৰক্ষী বিষয়াজনে ডাক বিভাগৰ কৰ্মচাৰী আৰছাদ আলীক সঘনাই আৰক্ষী চকীলৈ মাতি আনি নতুবা ফোন যোগে ধন দাবী কৰি আহিছিল ভয় ভাবুকিৰে ৬২,০০০ টকা আদায় কৰাৰ পাছতো ক্ষান্ত নহয় আৰক্ষী বিষয়াজনে পুনৰ ধন দাবী অব্যাহত ৰাখে আৰক্ষী বিষয়াজনৰ এনে ধন দাবী কাৰ্যত অতিষ্ঠ হৈ আৰছাদ আলী অৱশেষত দুৰ্নীতি নিবাৰকৰ কাষ চাপে আৰু সেইমতে ভাৰপ্ৰাপ্ত বিষয়া দেৱান হৰমুজ আলীয়ে নিজ আৰক্ষী চকীৰ ভিতৰতে আৰছাদ আলীৰ পৰা ৫,০০০ টকাৰ উৎকোচ লোৱাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা অহা অভিযানকাৰী দলে হাতে লোতে কৰায়ত্ব কৰে অভিযানকাৰী দলৰ জালত পৰাৰ পিছতে আৰক্ষী চকীৰ ভিতৰতে দেৱান হৰমুজ আলীক দীৰ্ঘ সময় ধৰি জেৰা চলাই আৰু তাৰ পিছতে গুৱাহাটীলৈ লৈ অনা হয় আৰু এই সন্দৰ্ভত আমি শেহতীয়া খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছোঁ বঙাইগাঁৱৰ সংবাদদাতা উপানন্দ শৰ্মাৰ সৈতে উপানন্দ এই মুহূৰ্তত জানিব বিচাৰিম এই অভিযোগ নতুন নহয় দীৰ্ঘদিন ধৰি এই অভিযোগ উত্থাপিত হৈ আহিছে ধন দাবীৰে অতিষ্ঠ কৰি আহিছে একাংশ লোকক এইগৰাকী আৰক্ষী বিষয়াই হয় জয়ন্ত দেৱান হৰমুজ আলী বিদ্যাপুৰত প্ৰায় এবছৰ আছে আৰু প্ৰায় এবছৰে তেওঁ সন্ত্ৰাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে তেওঁ বিভিন্ন ধৰণৰ সাধাৰণ অজুহাতত তেওঁ জনতাৰ পৰা ধন সংগ্ৰহ কৰে নতুবা ভুৱা গোচৰ জাপি দি তেওঁ ধন সংগ্ৰহ কৰে আৰু এই ধৰণে তেওঁ যেতিয়া তেওঁক দাবী কৰা ধন নিদিয়ে তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰে বুলি অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে লোকজনক আৰক্ষী বিষয়াজনক আটক কৰিছে খুদ তেওঁৰ আৰক্ষী চকীৰ ভিতৰতে তেওঁ ধন লৈ থকা অৱস্থাত তেওঁক কৰায়ত্ব কৰা হৈছে আৰু যি সময়ত তেওঁক এই অভিযানৰ কথা শুনা পায় বিদ্যাপুৰ অঞ্চলত যথেষ্টখিনি লোক আৰক্ষী চকীৰ সন্মুখত গৈ উপস্থিত হয় এবাৰ চোৱাৰ কাৰণে কিয়নো সকলোৰে ক্ষোভ আছে এইগৰাকী আৰক্ষী বিষয়াৰ প্ৰতি আৰু তেওঁক ইতিমধ্যে অভিযানকাৰী দলে গুৱাহাটীলৈ লৈ গৈছে পৰৱৰ্তী সময়ত তদন্ত অব্যাহত থাকিব বুলি জানিবলৈ দিছে কিন্তু স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এইগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াই যথেষ্টখিনি সম্পত্তি গঢ়িবলৈ সক্ষম হৈছে আৰু এটা বছৰ যি সময়ত তেওঁ বিদ্যাপুৰত আছিলে তেওঁ সন্ত্ৰাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে ধন দাবী কৰি জয়ন্ত উপানন্দ গুৱাহাটীলৈ ইতিমধ্যে লৈ অনা হৈছে আৰু তেওঁৰ বাসগৃহতো কিবা অভিযান চলোৱাৰ কিবা সম্ভাৱনা আছে নেকি যিহেতু আপুনি উল্লেখ কৰিছে যে তেওঁ সম্পত্তিৰ পাহাৰ গঢ়িছে বিভিন্নজনক ধন দাবী কৰি ব্যতিব্যস্ত কৰি আহিছে জয়ন্ত তেওঁৰ যি চৰকাৰী আৱাস আছে আৰক্ষী চকীৰ লগতে তাতেও তালাচী চলাইছে আৰু তেওঁৰ উপৰিও তেওঁৰ যি বাসগৃহ আছে বৰপেটা জিলাত তাতেও তালাচী চলোৱা সম্ভাৱনা আছে আমি ইতিমধ্যে জানিব পাৰিছো যে এইগৰাকী আৰক্ষী বিষয়াই নামে বেনামে যথেষ্টখিনি সম্পত্তি গঢ়িবলৈ সক্ষম হৈছে আৰু যিখিনি স্থানীয় ৰাইজৰ অভিযোগ আছে যে তেওঁ এই ধৰণে বক্ৰ পথৰে ধন দাবী কৰি বা ধন সংগ্ৰহ কৰি তেওঁ যথেষ্টখিনি ধন সম্পত্তি গঢ়িবলৈ সক্ষম হৈছে গতিকে সেই গোটেইখিনি তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে আৰু স্থানীয় লোকসকলে অভিযানকাৰী দলক এই বিষয়ে অৱগত কৰিছিলে আৰু স্থানীয় ৰাইজে বিদ্যাপুৰবাসীও বিচাৰিছে যে তেওঁৰ সেই ধনৰ যি পাহাৰ গঢ়িছে তেওঁ সেই বক্ৰ পথৰে ধন সংগ্ৰহ কৰিছে সেই সমগ্ৰ ঘটনা তদন্তৰ আওতালৈ আহিব লাগে জয়ন্ত উপানন্দ শৰ্মা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছিল যে ঘোষণা কৰিছিল দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা জিৰ' টলাৰেন্সৰ কথা কোৱাৰ পিছতো কিন্তু এনে একাংশ আৰক্ষী বিষয়াই উৎকোচৰ পৰম্পৰা অব্যাহত ৰাখিছে এতিয়াও কিন্তু শিক্ষা গ্ৰহণ কৰা নাই এনে একাংশ আৰক্ষী বিষয়াই আৰক্ষীৰ পোছাকত কিন্তু কালিমা সানি আহিছে এনে একাংশ আৰক্ষী বিষয়াই হয় জয়ন্ত নিশ্চয়কৈ দেৱান হৰমুজ আলীৰ দৰে যি আৰক্ষী বিষয়া আছে তেওঁ নিশ্চয়কৈ অসম আৰক্ষীৰ যি সুনাম আছে কালিমা হানা পৰিলক্ষিত হৈছে আৰু আপুনি যদি সেই অঞ্চলৰ কোনোবা লোকক সোধে তেতিয়াহ'লে এইগৰাকী আৰক্ষীৰ বিষয়াৰ যি কুকীৰ্তি সেয়া কিন্তু মুখে মুখে আমি বহুবাৰ এনেধৰণৰ কুকীৰ্তিৰ বিষয়ে শুনিছিলো বা তেওঁলোক অভিযোগ পাইছিলো আৰক্ষী শীৰ্ষ বিষয়াকো স্থানীয় ৰাইজে অভিযোগ দিছিলে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আৰু শেষত গৈ তেওঁ
অৱশেষত জালত পৰা পৰিলক্ষিত হ'ল। জয়ন্ত, ধন্যবাদ উপেন্দ্ৰ, ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত শেহতীয়া সকলো খবৰ জনোৱাৰ বাবে। ৰাজ্যত বাঢ়িয়ে আছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2372 গৰাকী লোক। বিগত 24 ঘণ্টাত কোভিড টেষ্ট কৰা হৈছিল 55671 গৰাকী লোকৰ। বৃহস্পতিবাৰে কামৰূপ মহানগৰত আক্ৰান্ত হয় 470 গৰাকী লোক, নগাঁৱত 197 গৰাকী, কাছাৰত 163 গৰাকী, ডিব্ৰুগড়ত 128 গৰাকী, তিনিচুকীয়াত 122 গৰাকী আৰু যোৰহাটত আক্ৰান্ত হৈছে 104 গৰাকী লোক। ৰাজ্যত এই পৰ্যন্ত 52917 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ সংখ্যা। ৩৫,৮৯২ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১৬,৭৯৬ গৰাকী লোক। ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 126 গৰাকীকৈ লোকে। গণসংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আছে। ৰাজ্যত ক্ৰমাৎ বাঢ়িয়ে আছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোতো আন এক অভিলেখ, কৰোনাত আক্ৰান্ত হৈছে 2372 গৰাকী লোক। আৰু বিগত 24 ঘণ্টাত কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল 55671 গৰাকী লোকৰ। বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰত আক্ৰান্ত 470 গৰাকী, নগাঁৱত 197 গৰাকী, কাছাৰত 163 গৰাকী, ডিব্ৰুগড়ত 128 গৰাকী, তিনিচুকীয়াত 122 গৰাকী আৰু যোৰহাটত আক্ৰান্ত হৈছে 104 গৰাকী লোক। ইয়াকে লৈ বৰ্তমান ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 52917 জনলৈ। এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 126 গৰাকী লোকে। তেজপুৰৰ কছাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ'ল দুখনকৈ দোকানৰ লগতে এটা গুদাম। দিগন্ত সিনহা মালিকানাধীন পদ্ম টিম্বাৰ শ্বপ নামৰ ফাৰ্নিচাৰৰ দোকানখনত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে। পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে নিমিষতে দোকানখন জ্বলি চাৰখাৰ হয়। জুয়ে আৱৰি ধৰে কাষৰ পৰি ষ্ট'ৰ নামৰ এখন গেলামাল আৰু ষ্টেচনাৰী দোকান। তাৰোপৰি কাঠৰ দোকানৰ পাছফালে থকা নুৰ হুছেইন নামৰ লোকজনৰ ষ্টীলৰ ফাৰ্নিচাৰ ৰখা এটা গুদামো জুইত ভস্মীভূত হয়। অগ্নিকাণ্ডত প্ৰায় 50 লক্ষাধিক টকাৰ সা সম্পত্তি জ্বলি চাৰখাৰ হয়। ইফালে পদ্ম টিম্বাৰ শ্বপৰ 30 লক্ষাধিক মূল্যৰ মূল্যৱান কাঠৰ লগতে নিৰ্মীয়মান বহু ফাৰ্নিচাৰ জ্বলি চাৰখাৰ হয়। প্ৰায় 2.5 ঘণ্টা ধৰি 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ কিন্তু এতিয়াও পোহৰলৈ অহা নাই। বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা তেজপুৰৰ কছাৰী গাঁৱত জুইত জাহ গ'ল দুখনকৈ দোকানৰ লগতে এটা গুদাম। দিগন্ত সিনহা মালিকানাধীন পদ্ম টিম্বাৰ শ্বপ নামৰ ফাৰ্নিচাৰৰ দোকানখনৰ প্ৰথমে জুইৰ সূত্ৰপাত ঘটে। পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ তীব্ৰতা ইমানেই ভয়ংকৰ আছিল যে নিমিষতে দোকানখন জ্বলি ভস্মীভূত হয়। জুয়ে আৱৰি ধৰে কাষৰে পৰি ষ্ট'ৰ নামৰ এখন গেলামালৰ দোকান, ষ্টেচনাৰী দোকান, কাঠৰ দোকানৰ পাছফালে থকা নুৰ হুছেইন নামৰ লোকজনৰ ষ্টীলৰ ফাৰ্নিচাৰ ৰখা এটা গুদামো জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। 50 লক্ষাধিক টকাৰ সা সামগ্ৰী জ্বলি চাৰখাৰ হয়। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় 2.5 ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আৰু ইতিমধ্যে আমি আপোনাক জনাইছো যে অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে কোভিড-19। কৰোনাত আক্ৰান্ত হয় বসন্ত বৈশ্য, ৰূপম দেউৰী, নিকুঞ্জ দাস, অৰূপ বৰ্মন, ৰমেন দাস, কৰোনাত আক্ৰান্ত জগন্নাথ শৰ্মা, হেমেন বৰুৱা, ধৰণী কলিতা আৰু উৎপল তালুকদাৰ। অসম সচিবালয়ত কৰোনাত আক্ৰান্ত হৈছে 11 গৰাকীকৈ কৰ্মচাৰী। ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছ। 31 আগষ্টৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে অসম বিধানসভা সচিবালয়ত এতিয়া যেন কেনা লাগিছে। অসম বিধানসভা সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰীৰ দেহত কৰোনা পজিটিভ ধৰা পৰিছে। সোমবাৰৰ পৰা অসম বিধানসভা সচিবালয়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ কোভিড-19ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰি থকা হৈছে আৰু তাতেই 11 গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে কোভিড পজিটিভ। আৰু কোভিড পজিটিভ আটাইকেইজনকে নিয়া হৈছে কোভিড কেয়াৰ চেণ্টাৰলৈ। আৰু অধিৱেশনৰ প্ৰাক মুহূৰ্তত 11 গৰাকীকৈ কৰ্মচাৰীৰ দেহত কৰোনা পজিটিভ হোৱাত এতিয়া চিন্তিত হৈছে সচিবালয়ৰ অন্যান্য কৰ্মচাৰীসকল। আৰু এই সন্দৰ্ভত আমি শেহতীয়া খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, সন্মুখত গ্ৰীষ্মকালীন অধিৱেশন বিধানসভাৰ আৰু তাৰ প্ৰাক্ষণত 11 জনকৈ কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ। বৰ্তমান কেনেকুৱা ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব সচিবালয়ত?
জয়ন্ত, অসম বিধানসভাৰ সচিবালয়ৰ কাৰণে এটা উদ্বেগজনক খবৰ, কিয়নো ৩১ আগষ্টৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আৰু তাৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ কোভিড মহামাৰীৰ যি ৰূপ দেখিব পোৱা গৈছে সমগ্ৰ ৰাজ্যত, আৰু তাৰ পিছত বিশেষ সতৰ্কতা অৱলম্বন পূৰ্বৰে পৰা কৰি থকাৰ পিছতো অসম সচিবালয় তথা অসম বিধানসভাৰ সচিবালয়ৰ মাজতো আমি দেখিবলৈ পালোঁ যে শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, আৰু এয়াই স্বাভাৱিকতে ৰাজ্যখনৰ কাৰণে এটা বেয়া খবৰ। আৰু তাক লৈ এই মুহূৰ্তলৈকে যদি চাবলৈ যায় যে কাৰণ ৪ আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছে বিধানসভাৰ বিষয়া কৰ্মচাৰীৰ মাজত ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ হৈছিলে, আৰু এই মুহূৰ্তলৈকে ২৮৮ গৰাকী লোকৰ দেশত COVID-19 পৰীক্ষা কৰা হৈছে, আৰু তাৰে ভিতৰত ৪ আগষ্টৰ পৰা আৰম্ভ কৰা এই প্ৰক্ৰিয়াৰ প্ৰথম দিনাখন ৩ গৰাকীৰ দেহত COVID-19 পাইছে, ৫ আগষ্টৰ দিনাখন এগৰাকীৰ দেহত, আৰু যোৱাকালি ৬ আগষ্টত দেখিবলৈ পোৱা গ'ল যে ৭ গৰাকীৰ দেহত COVID-19 ধৰা পৰিছে। অৰ্থাৎ এই মুহূৰ্তলৈকেও আৰু বহু কেইগৰাকী বিষয়া কৰ্মচাৰীৰ পৰীক্ষা কৰিবলৈ বাকী আছে, আৰু তেনে অৱস্থাত হয়তো এই সংখ্যা আৰু কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে অসম বিধানসভাৰ সচিবালয়ৰ ভিতৰত থকা যিখন কেণ্টিন, সেই কেণ্টিনত থকা কৰ্মচাৰীৰ দেহতো COVID-19 ধৰা পৰিছে। অৰ্থাৎ ক'ব পাৰি যে সেইখন কেণ্টিনলৈ সচৰাচৰ সঘনাই বিধানসভাৰ চৌহদত প্ৰৱেশ কৰা যিকোনো ধৰণৰ তাত বিষয়া কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কৰ তেখেতসকলে তাত সমাগম হয় বা তেখেতসকলে তাত সেই কেণ্টিনলৈকে যায়, আৰু তেনে অৱস্থাত যিহেতুকে কেণ্টিনখনে এই মুহূৰ্তত সুৰক্ষিত নহয় বা তাৰ কেণ্টিনৰ কৰ্মচাৰীৰ দেহত COVID-19 ধৰা পৰিছে, তেনে অৱস্থাত ক'ব পাৰি যে আৰু অধিক হয়তো সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ আজি আৰু অহাকালি এই আকৌ দুদিনৰ বাবে তাত COVID-19 পৰীক্ষা কৰা হ'ব, আৰু তেনে অৱস্থাত হয়তো এই দুদিনত আৰু অধিক সংখ্যা বৃদ্ধি পাব। অৱশ্যে এই ক্ষেত্ৰত সতৰ্কতাৰ প্ৰশ্ন যিহেতুকে আহিছে, পূৰ্বৰে পৰা অসম বিধানসভাৰ যিখন মুখ্য গেট, সেই গেটৰ পৰা আৰম্ভ কৰা হৈছিলে সতৰ্কতা ইয়াত ব্যৱস্থা আৰম্ভ কৰা হৈছে, আৰু বিশেষকৈ যিসকল বাহিৰৰ পৰা অহা লোক সেইসকলৰ প্ৰৱেশৰ ক্ষেত্ৰতো কিন্তু কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছিলে। চেনিটাইজ আৰম্ভ কৰাৰ পিছতহে তেখেতসকলক এটা যাবলৈ দিয়া হৈছিল, তেখেতসকলৰ জ্বৰ বা তেনেকুৱা ধৰণৰ কিবা লক্ষণ আছে নেকি সেয়াও তাত পৰীক্ষা কৰা হৈছিলে। এনে এটা ব্যৱস্থা চলি থকাৰ মাজতো কিন্তু দেখিবলৈ পোৱা গৈছে কোভিড আক্ৰান্তৰ সংখ্যা বা কোভিড আক্ৰান্ত ইয়াত দেখিবলৈ পোৱা গ'ল, আৰু এয়াই নিশ্চিতভাৱে এটা উদ্বেগজনক খবৰ। আৰু এয়াই যিহেতুকে সন্মুখত অসম বিধানসভা অধিৱেশন, আৰু তেনে অৱস্থাত ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ দেহত COVID-19 ধৰা পৰাৰ পিছত পুনৰ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময় সলনি হ'ব নেকি, তাকলৈ এই মুহূৰ্তত এক প্ৰশ্ন আহিছে। নিশ্চয়কৈ উদ্বিগ্ন হৈ পৰিছে সচিবালয় কৰ্তৃপক্ষ। গতিকে বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনক লৈ এতিয়া বিয়পিছে দুশ্চিন্তা। ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে। গতিকে বলেন, আপুনি জনাইছে যে সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে, গতিকে এই অনিশ্চয়তা বা এই দুশ্চিন্তা কেনেদৰে আঁতৰ হ'ব, যিহেতু ৩১ আগষ্টলৈ মাজত বেছি দিন নাই? হয়, যিহেতুকে এই মুহূৰ্তলৈকে বহু সংখ্যক বিষয়া কৰ্মচাৰীৰ পুনৰ এণ্টিজেন পৰীক্ষা কৰিবলৈ বাকী আছে। যদিহে এই পৰীক্ষাখিনি সম্পন্ন হৈ যায়, তেতিয়াহ'লে যিসকল আক্ৰান্ত এই মুহূৰ্তত হৈছে তেখেতসকলক কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হ'ব, তাত তেখেতসকলক ৰখা হ'ব, আৰু সেইসকল কৰ্মচাৰীক যিহেতুকে নিৰ্দিষ্ট সময়সীমাৰ কাৰণে তেখেতসকলে কাৰ্যালয়ৰ পৰা বাহিৰত থাকিব, আৰু তেনে অৱস্থাত বাকী যিসকল কৰ্মচাৰী থাকিব সেই কৰ্মচাৰীসকলৰ আচলতে অসম বিধানসভা চলাব পৰা অৱস্থা থাকিবনে নাই তাকে লৈ হয়তো বহু চিন্তা চৰ্চা কৰা হ'ব। কিন্তু ইয়াৰ পূৰ্বতে আমি দেখিবলৈ পাইছোঁ যে সেই অসম বিধানসভাৰ চৌহদতে থকা বিধায়ক আৱাসতো দুগৰাকীৰ দেহত COVID-19 ধৰা পৰিছিলে, বিধায়কৰ দেহত COVID-19 ধৰা পৰিছিলে। হয়তো এই মুহূৰ্তত প্ৰশ্ন আহিছে যিহেতুকে কেণ্টিনখনতেই তাৰ কৰ্মচাৰী COVID-19 আক্ৰান্ত, আৰু তেনে অৱস্থাত বাকী যিসকল অন্যান্য বিধায়ক আছে বা বিধায়কৰ লগত থকা যিসমূহ নিৰাপত্তাৰক্ষী আছে সেই সকলকো এই মুহূৰ্তত COVID-19 পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, আৰু হয়তো ৰাজ্য স্বাস্থ্য বিভাগে সেইসকলকে সমগ্ৰৰূপে বিধানসভাৰ চৌহদৰ ভিতৰত থকা মন্ত্ৰী আৱাসৰ পৰা আৰম্ভ কৰি বিধানসভাৰ বিধায়ক আৱাসলৈকে সকলোৰূপে হয়তো ইয়াত পৰীক্ষা কৰা হ'ব অচিৰে। আৰু ৩১ আগষ্টৰ পূৰ্বে যদি এই ধৰণৰ পৰীক্ষা সম্পন্ন হৈ যায়, তেতিয়াহ'লে নিশ্চিতভাৱে সুৰক্ষিত অনুভৱ কৰা হ'ব, আৰু যিসকলৰ দেহত COVID-19 ধৰা পৰিব তেখেতসকলক চিকিৎসাধীন কৰি থকা হ'ব। আৰু যদি এই সংখ্যা যথেষ্টৰূপে বৃদ্ধি পায় বা এই সংখ্যা যদি এটা আজিৰ তাৰিখত অনুমান কৰিব নোৱাৰা ধৰণৰ এটা যদি সংখ্যা ওলায়, তেতিয়াহ'লে নিশ্চিতভাৱে দিন বা ইয়াৰ সময়সীমা কিছু হয়তো পিছুৱাৰো হয়তো সম্ভাৱনা থাকিব। এই সকলোবোৰ নিশ্চিতভাৱে ৰাজ্যপালে ভূমিকা গ্ৰহণ কৰিব, আৰু ৰাজ্যপালৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰিব।
ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আৰু এই বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে বৰ্তমান অসম সচিবালয় কিয়নো ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ অসম সচিবালয়ত এই মুহূৰ্তত কৰোনা ভাইৰাছৰ সংহাৰ দেখিবলৈ পোৱা হৈছে সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে সন্মুখত 31 আগষ্ট বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আৰু তাৰ প্ৰাক্ষণত 11 গৰাকীকৈ কৰ্মচাৰী দেহত কোভিড পজিটিভ ধৰা পৰাত এতিয়া স্বাভাৱিকতে সংখ্যা বৃদ্ধি পাইছে সচিবালয়ত লংকা আৰক্ষীৰ জালত কুখ্যাত কিশোৰ অপহৰণকাৰী 5 আগষ্টত লংকাৰ ভালুকমাৰীৰ পৰা এটা কিশোৰক বলেৰো গাড়ীত উঠাই কৰিছিল অপহৰণ ৰাজ্যৰ তৎপৰতাত কিশোৰটোক উদ্ধাৰ কৰাৰ লগতে কুখ্যাত অপহৰণকাৰী ছয়দুল আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে 2018 চনতো মুৰাজহাৰৰ আজিৰুদ্দিন নামৰ এজন কিশোৰক অপহৰণ কৰি নিয়াৰ পিছত হত্যা কৰিছিল কুখ্যাত ছয়দুল আলমে আৰু তেতিয়াৰ পৰাই পলাতক হৈ থকা দাগী অপৰাধীটোক পলমকৈ হলেও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত কিছু স্বস্তিৰ নিশ্বাস পেলাইছে ৰাইজে এটা কুখ্যাত অপৰাধী এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে কিশোৰ অপহৰণেৰে সন্ত্ৰাস চলাই আহিছে এই অপহৰণকাৰীটোৱে ছয়দুৰ নামৰ এই অপহৰণকাৰীটোক অৱশেষত আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে স্বস্তিৰ নিশ্বাস পেলাইছে ৰাইজে আগবঢ়াইছো হুজাইৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ এক ৰিপৰ্ট ক'ব লাগিব যেহেতু লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত যি এক অভিযান চলোৱা হৈছিলে সেই অভিযানৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে এগৰাকী কুখ্যাত অপৰাধী ইতিমধ্যে লংকা আৰক্ষীৰ জালত পৰিছে আৰু তেওঁ বহুতো অপৰাধ জড়িত ঘটনাৰ লগত জড়িত আৰু বহুতো অপহৰণ ঘটনাৰ লগত জড়িত যোৱাকালিও এক অপহৰণৰ ঘটনা সংঘটিত কৰিছিলে পৰৱৰ্তী সময়ত লংকা আৰক্ষীৰ তৎপৰতাত অপহৰণকাৰী অপহৃত কিশোৰকো ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লংকা আৰক্ষী আৰু এই মুহূৰ্তত মোৰ লগত আছে লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মা তেখেতৰ লগত আমি পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম যিহেতু তেওঁ যাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সেইজন অপৰাধী এক কুখ্যাত অপৰাধী বিভিন্ন অপহৰণ ঘটনাৰ লগত তেওঁ জড়িত পোনপটীয়াকৈ তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কি ক'ব কেনেধৰণৰ আপোনালোকে এই অভিযানটো চলাইছিলে যোৱাকালি ল'ৰা এটা হেৰাইছিলে কিন্তু আমাক খবৰ দিয়া নাছিলে এইটো হেৰাইছে বুলি আমাৰ এটা VDP এটা গ্ৰুপ আছে গ্ৰুপটোত আমি পাইছিলোঁ তাৰপিছত এই সংক্ৰান্তে আমাক জনোৱা নাছিলে কিন্তু আজি মই এটা বিশেষ সূত্ৰৰ পৰা গম পালোঁ যে ছাইদুল আলম বুলি এজন কুখ্যাত অপৰাধীক লাচিত পথাৰত আবদ্ধ কৰি ৰখা হৈছে এইটো খবৰ পাই মই লগে লগে ওদালি আউটপোষ্টত মই ক'লোঁ আৰু কওঁতে ওদালি আউটপোষ্টৰ পৰা পুলিচ পাৰ্টি গৈ তাক লৈ অহা হ'ল ছাইদুল আলমক অনাৰ পাছতে আচল কথা পোহৰলৈ আহিল যে সি যোৱাকালি চলমান আহমেদ বুলি এটা 16 বছৰীয়া ল'ৰা নীলবাগানলৈ যোৱাৰ পথত ভালুকমাৰীৰ পৰা সি কিডনাপ কৰিছিলে আৰু কিডনাপ কৰি নি সি নগাঁৱত ক'ৰবাত লুকুৱাই ৰাখিছিলে আৰু তেওঁলোকৰ ঘৰৰ মানুহে বিচাৰ খোঁচা কৰি তাক উদ্ধাৰ কৰিলে আৰু ইয়াকো কৰায়ত্ব কৰি তাত ৰাখি থৈছিলে কিন্তু পুলিচক খবৰ দিয়া নাছিলে আজি আমি খবৰ পাই তাক আনিলোঁ আৰু ইয়াৰ পাছত অনুসন্ধান কৰি আমি জানিব পাৰিলোঁ যে 2018 চনত সেই একেজন অপৰাধীয়ে মুৰাজহাৰৰ আজিৰুদ্দিন বুলি এজন ব্যৱসায়ীক অপহৰণ কৰি হত্যা কৰি ডেড বডি লুকুৱাই থৈছিলে মানে মুঠৰ ওপৰত তেতিয়াৰ পৰা তেওঁ পলাতক অৱস্থাত আছিলে গ্ৰেপ্তাৰ কৰিব নাছিলে আৰু আজি এই কেছটোত তাক মানে কৰায়ত্ব কৰাৰ লগে লগে আচল কথা পোহৰলৈ আহিছে আৰু ইতিমধ্যে মুৰাজহাৰৰ OC-ক মই এই সংক্ৰান্তে অৱগত কৰিছোঁ মানে বহুকেইটা অপৰাধীৰ ঘটনাৰ লগত জড়িত কিবা ধন দাবী বা তেনেকৈ কিবা কৰিছিলে এইখিনি কথা আমি অনুসন্ধান কৰি আছোঁ ওলাব অনুসন্ধান পূৰ্বে যি অপহৰণৰ লগত তেওঁ জড়িত সেই সময়ত ধন দাবী বা হত্যা তেনেকৈ হত্যা কৰিছিলে আজিৰুদ্দিন বুলি মানুহজনক অপহৰণ কৰি তেওঁ হত্যা কৰিছিলে কেতিয়া হৈছিলে ঘটনা এইটো 2018 চনত হৈছিলে আচ্ছা পুনৰ তেওঁ এইবাৰ আকৌ একেই ঘটনা সংঘটিত কৰিলেহেঁতেন কিন্তু আপোনালোকৰ তৎপৰতাৰ উদ্ধাৰ হ'ল শিশুটি হয় আৰু তেওঁ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আমি আৰু এতিয়া মুৰাজহাৰ থানাকো মই কৈ ইতিমধ্যে খবৰ দিছোঁ তেওঁলোকে কাইলৈ কোৰ্টত গৈ পেলাই ঘৰ তেখেতৰ অপহৰণকাৰীৰ ঘৰটো তেওঁ ঘৰ মুৰাজহাৰত তেওঁ ক'ৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেওঁক আমি লাচিত পথাৰৰ পৰা আনিলোঁ নিশ্চয়কৈ এক উল্লেখনীয় কথা যে পূৰ্বতেও এনেধৰণৰ অপহৰণ কাণ্ডৰ লগত এই যিগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে তেওঁ পূৰ্বতেও এনেধৰণৰ অপহৰণ কাণ্ডৰ লগত জড়িত আছিলে আৰু অপহৰণ কৰি হত্যাৰ
কৰিছিলে আৰু পৰৱৰ্তী সময়ত পুনৰ তেওঁ 2020 চনত পুনৰ এনেধৰণৰ ঘটনা অনুৰূপ ঘটনা সংঘটিত কৰিবলৈ গৈ লংকা আৰক্ষীৰ জালত পৰিছে এই অপহৰণকাৰী। বঙাইগাঁৱত চিভিলত কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু ধুবুৰীৰ সুমন সেন নামৰ যুৱকজনৰ। পৰ্যাপ্ত চিকিৎসাৰ অভাৱত কৰোনাক্ৰান্ত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। অসুস্থ সুমন সেনে চিকিৎসাৰ বাবে প্ৰথমে ভৰ্তি হৈছিল বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত, কিন্তু কোভিড পৰীক্ষাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ পৰা বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যুৱকজনক। বঙাইগাঁও চিভিলত যুৱকজন কোভিড পজিটিভ আক্ৰান্ত পোৱাত আবদ্ধ কৰি ৰাখিছিল এটা কোঠাত। পুৱা 10 বজাৰ পৰা সন্ধিয়ালৈ কোঠাত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপিত হয় সুমনৰ পৰিয়ালৰ ফালৰ পৰা। লগতে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ হেমাহিৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। বঙাইগাঁও চিভিলত কোভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ধুবুৰীৰ সুমন সেন নামৰ এজন যুৱকৰ। পৰ্যাপ্ত চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰে যুৱকজনে, এই অভিযোগ যুৱকজনৰ পৰিয়ালৰ। অসুস্থ সুমন সেনে চিকিৎসাৰ বাবে প্ৰথমে ভৰ্তি হৈছিল বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত, কিন্তু কোভিড পৰীক্ষাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ পৰা বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যুৱকজনক। বঙাইগাঁও চিভিলত যুৱকজনৰ কোভিড পজিটিভ আক্ৰান্ত পোৱাত আবদ্ধ কৰি ৰখা হৈছিল এটা কোঠাত আৰু পুৱা 10 বজাৰ পৰা সন্ধিয়ালৈ কোঠাতে আবদ্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। সুমনৰ পৰিয়ালে এই অভিযোগ উত্থাপন কৰে। লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। পেচেণ্ট আৰু পেচেণ্টৰ মাক দুজনৰ অলপ বডিটো উইক লাগি আছিলে, তো কালি ৰাতিৰ পৰা সিহঁতে শুব পৰা নাই, মানে খোৱা দোৱাৰো অলপ অসুবিধা হৈছিলে। তো লৈ আহিলে ৰাতিপুৱা 6টা 6:30 মানতে সিহঁতে আহি গৈছে ইয়াত ধুবুৰীৰ পৰা। তো সিহঁতে মাকক এডমিট কৰিলে, এডমিট কৰি চিভিলত ল'ৰাক লৈ আহিলে, ভাইটিক মানে তাৰ ভায়েকে লৈ আহিলে। লৈ আহি এডমিট কৰিলে ইয়াতে, ৰিপিট টেষ্ট সিহঁতে কৰিলে, ৰিপিট টেষ্ট কৰি পজিটিভ ওলালে। তো 10:30 পজিটিভ ওলালে। সিহঁতে প্ৰথমতে 1 ঘণ্টামান সিহঁতে বাহিৰতে বহাই থৈ দিছে। সিহঁত ডক্টৰক পেনেলক বাৰে বাৰে কোৱা হৈছে যে তাক অক্সিজেনৰ প্ৰব্লেম আছে নেকি, অক্সিজেন দিয়ক। সিহঁতে কয় নাই আমি টেষ্ট কৰিছোঁ, এইটো লগাই অক্সিজেন ঠিক আছে তাৰ। তো 6টা বজাত যেতিয়া পেচেণ্ট গা চাই বেডত শুই পৰিছে কিবা, তেতিয়া সিহঁতে নাটক আৰম্ভ কৰি গ'ল। তো ড্ৰামাও কৰিলে 6টা বজাত, এই ড্ৰামাটো শেষ হ'ল। শেষ হোৱাৰ পিছত সিহঁতক সুধিলোঁ যে পেচেণ্টৰ কণ্ডিশ্যন কি। মই নাজানো, ডক্টৰ জানে। ডক্টৰে গুচি গৈছে, ডক্টৰৰ কোনো খবৰ নাই। এই হাল্লা হুল্লা হ'লে ৰিপৰ্টাৰ ফোন কৰিলোঁ। কৰ্তৃপক্ষই এতিয়ালৈকে আমাৰ লগত ক'তো কথা পতা নাই যে পেচেণ্টটো মৰিছে নে নাই, সেইটোৰো এতিয়ালৈকে ডিক্লেৰেশ্যন দিয়া নাই। লংকাত গ্ৰেপ্তাৰ কুখ্যাত বাইক চোৰ। ভালুকমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বাইক চোৰটোক। কুখ্যাত চোৰটোৰ পৰা জব্দ কৰা হয় 2খন চুৰি বাইক। ধৃত বাইক চোৰটো নখুটিৰ নিৰ্মাৰ আলী। লংকা আৰক্ষীয়েও বাইক চুৰি কৰিছিল এই দুৰ্ধৰ্ষ চোৰটোৱে। গ্ৰেপ্তাৰ কৰা হয় কুখ্যাত বাইক চোৰক। লংকা আৰক্ষীৰ সফলতা। ভালুকমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চোৰটোক। কুখ্যাত চোৰটোৰ পৰা জব্দ কৰা হয় 2খনকৈ চুৰি বাইক। ধৃত বাইক চোৰটো নখুটিৰ নিৰ্মাৰ আলী। লংকা আৰক্ষীৰো এটা সময়ত বাইক চুৰি কৰিছিল এই দুৰ্ধৰ্ষ গভাই চোৰটোৱে। এই মুহূৰ্তত আমি ক'ব লাগিব, যিহেতু বহুত চোৰ এনে ওলায় যিবিলাকে বিভিন্ন বাহন চুৰি কৰি তেওঁলোকে আত্মগোপন কৰি থাকে, কিন্তু এনে এটা চোৰক ইতিমধ্যে লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সেইজন চোৰে লংকা আৰক্ষীৰে এগৰাকী জোৱানৰ বাহন চুৰি কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত আজি লংকা আৰক্ষীৰ তৎপৰতাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সকলো কথা লংকা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কিমানটা বাইক চুৰি কৰিছিলে তেওঁলোকে। আমি তেওঁ চুৰি কৰা 2খন বাইকৰ সন্ধান ইতিমধ্যে আমি পালোঁ, পাই 2খন বাইক ইতিমধ্যে আমি ৰিকভাৰো কৰিছোঁ। আৰু তেওঁ পলাতক অৱস্থাত আছিলে। তেওঁ ঘৰত কেইবাবাৰো আমি চাৰ্চ কৰিছিলোঁ, তেওঁ ঘৰত নাপাওঁ, তেওঁ পলাই থাকে। আৰক্ষীৰো গাড়ী চুৰি কৰিছিলে, তেওঁ আৰক্ষীৰো গাড়ী চুৰি কৰিছিলে। আমাৰ এজন কুঞ্জমোহন নাথ বুলি আমাৰ ট্ৰেফিক কনিষ্টেবল এজনৰ বাইকখন তেওঁ চুৰ কৰিছিলে, পালচাৰ মটৰচাইকেল। আৰু সেই বাইকখন আমি কাৰ্বি আংলঙৰ পৰা ৰিকভাৰ কৰিছোঁ। কিন্তু ইতিমধ্যে তেওঁ সময়ত চোৰটোক আপোনালোকে গ্ৰেপ্তাৰ কৰিব পৰা নাছিলোঁ, পলাতক অৱস্থাত আছিলে। আৰু আমাৰ ইয়াৰ পৰা চুৰ কৰি ওদালিৰ পৰা তেওঁ ঘৰৰ পৰা চুৰ কৰিছিলে। চুৰি কৰি নি তেওঁ কাৰ্বি আংলঙৰ এজন মানুহক বেচিছিলে, আৰু তেওঁৰ ঘৰৰ পৰা আমি বাইকখন ৰিকভাৰ কৰিছিলোঁ। আৰু এখন বাইক আমাৰ এই মছজিদৰ ইমামৰ বাইক চুৰ হৈছিলে, আমাৰ লংকা মছজিদৰ ইমামৰ। আৰু এই বাইকখন মছজিদৰ পৰাই চুৰ কৰিছিলে। আৰু এইখন বাইক আমি আছাম কোৱাৰীৰ পৰা ৰিকভাৰ কৰিছিলোঁ। তেওঁ আছাম মুঠৰ ওপৰত 2খন বাইকৈ আপোনালোকে উদ্ধাৰ কৰিবলৈ বাইক তেওঁ ওতঃপ্ৰোতভাৱে জড়িত, তেওঁ ইনভলভ বুলি আমি জানো। আৰু বাইক 2খন উদ্ধাৰ কৰিছে, উদ্ধাৰ কৰা হৈছে। তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু আজি আমি নীলবাগানৰ পৰা তেওঁ পৰিবাৰৰ লগত আহি আছিলে, আৰু আমাৰ চেকিং পাৰ্টি আছিলে। চেকিং পাৰ্টিয়ে বিশেষ খবৰৰ ভিত্তিত তেওঁ ভালুকমাৰীত আমি ফ্লাইঅভাৰৰ তলত আমি তেওঁক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। মানে কি নাম তেখেতৰ? তেখেতৰ নিৰ্মাৰ আলী। আৰু এনে কিবা গোচৰ পূৰ্বৰ তেওঁৰ বিৰুদ্ধে কিবা গোচৰ আছে? তেওঁৰ ওপৰত ৰিভিউ হৈ আছে। হয়, তেওঁ পলাতক অৱস্থাত আছিলে, আৰু আজি তেওঁক আমি
ইতিমধ্যে তেওঁৰ জিম্মাৰ পৰা 2খন বাইক আপোনালোকে উদ্ধাৰ ইতিমধ্যে আমি পাইছোঁ 2খন বাইক চুৰি বাইক আৰু বেলেগ হয়তো কেছত তেওঁ জড়িত থাকিব চুৰি কেছত গতিকে আমি এইটো অনুসন্ধান চলাই আছোঁ গেংকৰ এই যিহেতু বাইক চুৰি লংকাত বহুতো বাইক চুৰ হয় হয়তো আপোনালোকেও গম পায় এতিয়া এই গেংকত হয়তো তেওঁ উত্তৰভাৱে জড়িত থাকিব তেওঁ আৰু বহু সদস্য থাকিব পাৰে আমি তেওঁ অনুসন্ধান ইণ্টাৰভিউশ্যন কৰি আছোঁ আৰু ওলোৱাৰ সম্ভাৱনা আছে আছে নিশ্চয়কৈ ইতিমধ্যে লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আমাৰ আগত প্ৰকাশ কৰিছে যিহেতু 2খনকৈ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম আছে আৰু এই কুখ্যাত বাইক চোৰগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে আৰু বহুতো এনেধৰণৰ বাইক উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ লগত এই যি সক্ৰিয় যি বাইক চোৰৰ দলটো আছে তেওঁৰ লগত জড়িত আৰু বহু সদস্য ইতিমধ্যে লংকা আৰক্ষীৰ জালটো কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত লংকা আৰক্ষী ইতিমধ্যে সেই তদন্ত অব্যাহত ৰাখিছে বাক্সাৰ বাগানপাৰাত ভূমিকেন্দ্ৰিক সংঘৰ্ষত হিমলাবাৰীত ভূমি বিবাদক লৈ 2 ফৈদৰ মাজত সংঘৰ্ষত আহত হয় 4জন লোক UPPL দলৰ কৰ্মীয়ে গোচৰণীয়া পথাৰ দখল কৰাক লৈ এই সংঘৰ্ষৰ সূত্ৰপাত হয় বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হিমলাবাৰীত প্ৰায় 36 বিঘা চৰকাৰী মাটিত গোচৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল বিগত সময়ছোৱাত একাংশ লোকে ভূমি দখল কৰি চলাই আহিছিল কৃষি কৰ্ম কিন্তু শেহতীয়াভাৱে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLৰ একাংশ সমৰ্থকে চৰকাৰী মাটিখিনি সম্পূৰ্ণ দখল কৰাৰ চেষ্টা চলাই বৃহস্পতিবাৰে ট্ৰেক্টৰেৰে মাটি উচহায় এই বিষয়ে কমল পাঠকৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ মাটি চহা বন্ধ কৰিবলৈ নিৰ্দেশ দি উভতি আহে কিন্তু আৰক্ষীৰ লোক উভতি যোৱাৰ পিছতে হিমলাবাৰী পশ্চিম চুপা আৰু ঠাকুৰ চুপাৰ লোকসকলে একত্ৰিত হৈ কমল পাঠকৰ পৰিয়ালক আক্ৰমণ কৰে ফলত আহত হয় সৰ্বেশ্বৰ কৈবৰ্ত ফুলেন হালৈ ৰশ্মি পাঠক আৰু সুমিত্ৰা পাঠক পিছত ততাতৈয়াকৈ আহত কেইজনক বাগানপাৰা টুপুলীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয় ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ঘটনাস্থলীত আৰক্ষী তথা চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এক চেপা উত্তেজনা বিৰাজ কৰিছে ইফালে ঘটনাস্থলীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া উপস্থিত হৈ সংঘটিত ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায় প্ৰশাসনক এই বিষয়ে প্ৰশাসনে যোৱাবাৰে অৱগত কৰিছিল কিন্তু তেওঁলোকে হয়তো ষ্টেপ ল'ব নাছিল আৰু আজি যেতিয়া চাৰ্কল অফিচাৰ গৈ নিজে কৰিলে যে বিবাদীয় জেগাখিনি হয়তো যেতিয়ালৈকে মীমাংস হয় তেতিয়ালৈকে চাৰ্কলে মানে কব্জা কৰি ৰাখিব তাত তেওঁলোকে অহাৰ পিছতে যি ধৰণে মানে কিছুমান দুৰ্বৃত্তই আক্ৰমণ কৰিলে তাত বিশেষকৈ মহিলা দুজনী গুৰুতৰভাৱে আহত হৈছিলে আৰু অকল আহত হোৱাই নহয় তেওঁলোকক বেয়া ব্যৱহাৰ কৰা বুলি কৈছে ঠিক তেনেকৈ ল'ৰাজনকো বৰ বেয়া ধৰণে কোবাইছে বাটা মাৰি কোবাইছে এইটো একেবাৰে কোনো কাৰণে গ্ৰহণযোগ্য আৰু মানি ল'ব পৰা কথা নহয় খুবেই দুৰ্ভাগ্যজনক মই চবকে বিনম্ৰ আহ্বান জনাইছোঁ যে এইখিনি আমাৰ ধৈৰ্য সংযম ধৰাৰ বাহিৰে কোনো বিকল্প ৰাস্তা নাই আৰু আমি অলৰেডি বিজেপি মহোদয়ৰ লগতো কথা পাতিছোঁ যে এইটো লৈ যাতে BDCত এটা এনেকুৱা ধৰণৰ উত্তেজনক পৰিস্থিতি সৃষ্টি নহয় কাৰণ ইতিমধ্যে বহু ঠাইত মানুহবিলাক শংকিত হৈ আছে আজি বিভিন্ন জেগাত গৈছোঁ আমাক মানুহে কৈছে যে আমি এনেকুৱা হ'লে কেনেকৈ ইয়াত জীয়াই থাকিব পাৰিম আৰু যাৰ কাৰণে হয়তো নৱসেনাৰ ওপৰত আশা ভৰসা কৰি ৰাইজে আমাক জিকাইছিল গতিকে মই এই ক্ষেত্ৰত ক্লিয়াৰ কথা চৰকাৰে তেওঁলোকৰ ব্যৱস্থাখিনি কৰক যিখিনি এই ধৰণৰ কাম কৰিছে তেওঁলোকক যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকক যাতে এৰেষ্ট কৰে বা তেওঁলোকক যিখিনি আইনে কয় সেইমতে তেওঁলোকে বিধি ব্যৱস্থা কৰক আৰু বিশেষভাৱে তেওঁলোক বেছিভাগ UPPLৰ কোনোবা নেতা আছে বা কোনোবা সমৰ্থক লোক আছে তেওঁলোকে আচলতে মানুহখিনি বুজাব লাগে সেইখিনি দায়িত্ব তেওঁলোকে লওক আৰু এইটোক লৈ যাতে কোনো ৰাজনীতি নকৰে আমি এইটোৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত বঙাইগাঁৱত 846 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা ইতিমধ্যে কৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ ফলত প্ৰশাসনে বন্ধ কৰিছে বঙাইগাঁৱৰ ইণ্ডিয়ান অভাৰচিজ বেংকৰ লগতে বাটা আৰু হুণ্ডাইৰ শ্বৰুম নিউ বঙাইগাঁও ৰেলৱে এলেকাৰ লগতে কেইবাখনো বজাৰ সম্প্ৰতি হট স্পট হিচাপে পৰিণত হোৱাৰ ফলত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে ৰাজ্যক পৰীক্ষা কেন্দ্ৰসমূহলৈ গৈ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে এই সন্দৰ্ভত আগবঢ়াইছোঁ বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক বিশেষ ৰিপৰ্ট বঙাইগাঁও জিলাত নতুনকৈ কিছুসংখ্যক লোক কৰোনাত আক্ৰান্ত হৈ আছে আৰু যাৰ কাৰণে প্ৰশাসনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে অভাৰচিজ বেংকৰ লগতে বাটা আৰু হুণ্ডাই শ্বৰুম ইতিমধ্যে বন্ধ কৰিছে আৰু যি কেইবাটাও হটস্পট ইতিমধ্যে বঙাইগাঁও প্ৰশাসনে চিহ্নিত কৰিছে আৰু বিশেষকৈ দেখা গৈছে নিউ বঙাইগাঁও ৰেলৱে উপনগৰীৰ লগতে অভয়পুৰী
থানাত যথেষ্টখিনি লোক আক্ৰান্ত হৈছে আৰু যাৰ কাৰণে সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে কিছু সিদ্ধান্তও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে আছে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়া, আৰু মই তেখেতৰ পৰা বঙাইগাঁও জিলাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে জানিব পাৰিছোঁ। বাইদেউ, শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ পৰিস্থিতি কেনেধৰণৰ? বঙাইগাঁও ডিষ্ট্ৰিক্টত এতিয়ালৈকে 846 পজিটিভ কেছেছ আহিছে। মোৰ দেন 500 ট্ৰিটমেণ্ট লৈছে। অৰাউণ্ড 200 এতিয়া আমাৰ ডিষ্ট্ৰিক্টত আছে, এণ্ড চাম পিপল তেখেতে মাইগ্ৰেট কৰি বেলেগ চেণ্টাৰত আছে। তাৰ মাজতে যিমান মানুহ অলৰেডি ৰিকভাৰ হৈছে তেখেতৰ মাজৰ পৰা আমি প্লাজমা ডোনেশ্যনৰ কাৰণে মানুহ আইডেণ্টিফাই কৰিছোঁ। জেনেৰেলি আমাৰ ডিষ্ট্ৰিক্টত কেইটামান হটস্পটছ এৰিয়া মানে ক্লাষ্টাৰ বুলি আমি ক'ব পাৰিম, যেনেকৈ ৰেলৱে এৰিয়া আছে, যেনেকৈ চাৰ্টেন মাৰ্কেট এৰিয়াছ আছে। সেইবিলাক এৰিয়া আমি এতিয়া আমাৰ এণ্টিজেন টেষ্টত আমি আইডেণ্টিফাই কৰি আছোঁ, আৰু তাতে আমি বেছিকৈ আমাৰ ATSP চাম টাৰ্গেটেড ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰাম ইউজ কৰি মানে থাৰো ছাৰ্ভে এতিয়া কৰি আছোঁ। ৰাইজক কি আহ্বান জনাব এই মুহূৰ্তত? বিভিন্ন এৰিয়াছত এতিয়া আমাৰ টীম আছে, টেষ্টিঙৰ টীম আছে। মই আহ্বান জনাই আছোঁ, আপুনি টেষ্ট কৰক, এস্পেচিয়েলি যদি ছাছপিশ্যন আছে বা যদি গা বেয়া আছে। আৰু যদি গা বেয়া আছে বা ছাছপিশ্যন আছে, আপুনি যদি টেষ্ট নকৰে ঘৰৰ পৰা মানে প্ৰব্লেম এই হ'ব, আপুনি বাকীবিলাকক ইনফেক্ট কৰিব। চ' বেটাৰ ইজ গেট টেষ্টেড, আৰু চেম্পল লোৱাৰ পিছত আপুনি ঘৰতে থাকিব যেতিয়ালৈকে ৰিজাল্ট নাহে। প্লাজমা ডোনেট কৰাৰ ক্ষেত্ৰত ৰাইজক আহ্বান জনাব নেকি? যিসকল যিমান সেইটো আমি পাৰ্চনেলি 1 by 1 প্ৰত্যেক ৰিকভাৰ্ড পেচেণ্টৰ আমি ডাইৰেক্টলি কথা পাতি আছোঁ। কেইটামান ক্ৰাইটেৰিয়া আছে, সকলোৱে দিব নোৱাৰে। চিমটমেটিক আছিল, যদি চিমটমেটিক আছিলে আৰু এতিয়া হেল্ডি আছিলে, আৰু মানে ইন এ স্পেন অফ উইদিন 1 month, জাষ্ট আফটাৰ 1 month দিব পাৰে। সেই আছেছমেণ্ট কৰি আমি CISFৰ কোন মানে জৱানবিলাক আছে তেখেতক এতিয়া আমি চিলেক্ট কৰিছোঁ এইটো কৰাৰ কাৰণে। সকলোৱে দিব নোৱাৰে, কিন্তু প্লাজমা দিব লাগিব, নিশ্চয় দিব লাগিব। কিন্তু আমাৰ ইয়াত আমি প্ৰত্যেকজনৰ লগত ডাইৰেক্টলি কথা পাতি তেখেতক এক্সপ্লেইন কৰি কনচেণ্ট লৈ আছোঁ। এয়া আছিল উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়া, আৰু তেখেতে জানিব দিছে যে বঙাইগাঁও জিলা প্ৰশাসনে যথেষ্ট সতৰ্কতাৰে বৰ্তমান মুহূৰ্তত কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে, আৰু এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰা পৰিলক্ষিত হৈছে।